দেৰগাঁও চৌকিয়াল বাঘবাৰী ক্ৰিকেট ক্লাবৰ উদ্যোগত আজিৰে পৰা অনুষ্ঠিত হৈছে অসম ভিত্তিত প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা। উক্ত অনুষ্ঠানটিত বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কৰে বিশিষ্ট সমাজসেৱী ববি দাসে। খেলখন উদ্বোধন কৰে সংগ্ৰামী নেতা পৰমানন্দ দাসে। মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ প্ৰাক্তন সাংস্কৃতিক বিভাগৰ মন্ত্ৰী তথা খুমটাই সমষ্টিৰ বিধায়িকা বিস্মিতা গগৈ আৰু সমাজকৰ্মী ভৃগু কুমাৰ দাস উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। মূল চূড়ান্ত প্ৰতিযোগিতা খেলখন 9 জানুৱাৰী শনিবাৰে অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। ভাল খেলুৱৈবিলাক সেই খেলুৱৈবিলাকৰ কিন্তু গুৰিটো আমাৰ গাঁওবিলাকতে দেখা পাওঁ। গতিকে গাঁৱৰ পৰা যে এজন ভাল খেলুৱৈ ওলাই যাব পাৰে সেই চিনাকি আমি আগতেও পাই থৈছোঁ আৰু সেই চিনাকিৰ জৰিয়তে আমি বিশ্বাস কৰোঁ যে এনেধৰণৰ খেলবিলাকৰ পৰাই আমি ভাল ভাল খেলুৱৈ আমি ৰাজ্যখনৰ চিনাকি দিব পৰা খেলুৱৈ বা আমাৰ দেশখনৰ চিনাকি দিব পৰা খেলুৱৈ আমি তৈয়াৰ কৰিব পাৰিম। আমি বেলেগলৈ বেছি দূৰলৈ নাযাওঁ। আমি সীমাক চালেও আমি গম পাওঁ যে সীমা এগৰাকী খুব ভিতৰুৱা অঞ্চলৰ জীয়ৰী। আজি সীমাই গোটেই দেশখনৰ কাৰণে আমাৰ নাম উজ্জ্বল কৰিছে। আমাৰ ৰাজ্যখনৰ আমি বাসিন্দা হিচাপেতো আমি গৌৰৱ কৰোঁৱেই, আজি সীমাক লৈ গোটেই ভাৰতবাসী গৌৰৱবোধ কৰিব পাৰিছে। গতিকে এই প্ৰচেষ্টা অব্যাহত থাকক। এই প্ৰচেষ্টাৰে নিশ্চয়কৈ ভাল ক্ৰিকেট প্লেয়াৰ আমি পাম, যি ক্ৰিকেট প্লেয়াৰে ভৱিষ্যতে আমাৰ ৰাজ্যখনৰ বা আমাৰ দেশখনৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হ'ব। মই এই প্ৰচেষ্টা যিসকল যুৱকসকলে লৈছে, আজি চকিয়াল বাঘৰবাৰী যুৱক সংঘ, চকিয়াল বাঘৰবাৰী যুৱক সংঘৰ এই প্ৰচেষ্টাক মই শলাগ লৈছোঁ, ধন্যবাদ কৰিছোঁ। আৰু ভৱিষ্যতে এই যুৱক সংঘৰ সকলোবিলাক কাৰ্যসূচী যেনেকুৱাই নহওক তেওঁলোকক সহযোগিতা কৰি তেওঁলোকক উৎসাহ দিবলৈ মই যত্ন কৰি যাম। গতিকে পুনৰবাৰ মই তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু নতুন বছৰৰ কেইটামান দিনহে পাৰ হৈ গৈছে, নতুন বছৰে বুলি কৈছোঁ কাৰণ জানুৱাৰী মাহটো শেষেই হোৱা নাই আৰু বিহু আহি আছে, মাঘৰ বিহু। গতিকে নতুন বছৰ আৰু মাঘৰ বিহুৰ উপলক্ষে সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ওলগ জ্ঞাপন কৰিছোঁ। আৰু বিহুটো যাতে ভাল ধৰণে পাৰ হয়, কাৰণ কৰোণাই আমাৰ 20 চনত আমাক একো উৎসৱে পালন কৰিবলৈ নিদিলে। গতিকে কৰোণাৰ সেই ভয়াৱহ দিনকেইটা যাতে 20 চনতে শেষ হৈ যায় আৰু আমাৰ এই নতুন বছৰটোৱে আমাৰ কাৰণে আশাৰ বতৰা যাতে লৈ আনে, নতুন বছৰটোৱে আমাক যাতে আৰু আগলৈ যাবলৈ ভাবিবলৈ যাতে আমাক সুবিধাকণ দিয়ে, তাকে আশা কৰি সকলোৰে সুস্বাস্থ্য কামনা কৰি বক্তব্য সামৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক টাইম।